Hello everyone, welcome to my YouTube channel. আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এটা হোম টুৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ফাৰ্ষ্টতে সোমাই গৈ আমি পাওঁ এখন মিনি গাৰ্ডেন। বেসিক্যালি এখন কিচেন গাৰ্ডেন ক'ব পাৰি কাৰণ ইয়াত বহুত বেছি সবজিও লাগিছে দেই। তাৰ পিছতে এফালে আছে কেইটামান প্লান্টস আৰু ৱালখনত দেখিছে একদম লেতেৰা হৈ গৈছে পানী পৰি পৰি। এইফালে তলত যেহেতু বনোৱা নাই সেই গাড়ী আৰু স্কুটি থৈ দিয়া আছে। এতিয়া বলক ওপৰলৈ যাওঁ। এফালে সোমাই গৈ আমি দুটা এন্ট্ৰেন্স পাওঁ। এইটো সাইডেও যাব পাৰি আমাৰ ৰুমলৈ আৰু এইটো সাইডে আগফালৰ বাৰান্দা পাওঁ। আগফালৰ বাৰান্দাত কেইখনমান সোফা, এখন চেণ্টাৰ টেবুল আৰু কেইখনমান চকী থৈ দিয়া আছে আৰু এইটো হৈছে আমাৰ ঘৰৰ ফ্ৰণ্ট ভিউটো। তাৰ পিছতে কাষতে আছে এইটো গোখাই ঘৰ। গোখাই ঘৰৰ ভিতৰত এখন সৰুকে থাপনা ৰাখা হৈছে। এতিয়া বলক সোমাই যাওঁ আমি ভিতৰলৈ। এইটো হৈছে আমাৰ ড্ৰয়িং কাম ডাইনিং ৰুম। এইটো সাইডে দেখিছে সিটিং এৰিয়াটো এইটো সাইডে আছে। কেইখনমান সোফা, লাইট আৰু ৱালত কেইটামান পেইণ্টিংছ এনেকৈ সৰু সুৰাকৈ সজোৱা হৈছে আৰু বহুতো কিবা কিবি কাম আছে বাৰু। ডেকোৰেশ্যনটো আৰু অলপ কৰিব আছে। তাৰ পিছতে ইটো সাইডে আছে ডাইনিং এৰিয়া। ইফালে প্লান্ট দুটামান থৈ দিয়া হৈছে আৰু সেই চুকত দেখিছে এইটো হ'ল মোৰ গণেশ বাবা সৰুকে মূৰ্তি এটা ৰাখিছোঁ। তাৰ পিছতে এইটো হৈছে এটা বহুত পুৰণি কাঠৰ আলমাৰি য'ত মাৰ কিছুমান কিতাপ ৰখা হৈছে আৰু এইটো হৈছে ফিটনেছ মাছাজাৰ যোনটো আইতা আৰু পাপাই কেতিয়াবা ইউজ কৰে। এতিয়া বলক সোমাই যাওঁ ভিতৰলৈ। এইটো হৈছে আমাৰ টিভি ৰুম। অকল টিভি ৰুম বুলিয়ে নহয়, ইয়াতে ডাইনিং টেবল এখনো আছে য'ত আমি ঘৰৰ মানুহখিনি ইয়াতে প্ৰায়ভাগ ভাত খোৱা হয় বহি। তাৰ কাষতে আছে কিচেনটো আমাৰ। এই ষ্টাইলটো দেখিছেনে? এইটো একদম আনএক্সপেক্টেড, একদম প্লেনিং নাছিলে, নাজানো কেনেকৈ হৈ গ'ল। তাৰপিছত এইটো হৈছে আমাৰ কিচেনটো। এইটো এটা কাঠৰ কাপবৰ্ড। এতিয়া বলক সোমাই যাওঁ মোৰ ভাইটিৰ ৰুমত। এয়া দেখিছে ৱালত কিবা কিবি পোষ্টাৰ্ছ লগাই থৈ দিছে। ইফালে আছে তাৰ ষ্টাডি টেবুলখন। তাৰপিছত এইটো হৈছে কম্পিউটাৰ টেবুল, কম্পিউটাৰ আৰু এইটো হৈছে তাৰ সৰুকালৰ ফটো এখন। এইফালে আছে মাহঁতৰ ৰুম আৰু মাহঁতৰ ৰুম পোৱাৰ আগতে এটা বাথৰুম আছে। এইটো হৈছে মা দেউতাহঁতৰ ৰুম। একদম বেছি চিজিল হৈ থকা নাই দেই। কিন্তু মাহঁতৰ ৰুমৰ পৰা ভিউ পথাৰ। এখন বিচনাখন। তাৰপিছতে সেইখন দেখিছেনে ফটো ফ্ৰেম, আমাৰ ফেমিলি ফটো ফ্ৰেম যোনটো দিল্লীত লৈছিলোঁ। আৰু এখন ষ্টাডি টেবল। ইয়াত একদম বুকোপা মেছ হৈ আছে আৰু যিহেতু এক্সাম হৈ গৈছে মোৰ ৰিচেণ্টলি, একদম ঠিক কৰা নাই। আৰু এখন দেখিছে তাজমহলৰ আগত মেণ্ডেটৰী প'জটো মই। এতিয়া বলক মোৰ বেডৰুমলৈ। এইটো হৈছে মোৰ বেডৰুম যোনটো একদম খালী হৈ আছে কাৰণ মই হোষ্টেলত আছিলোঁ যিহেতু, সেয়ে একদম বস্তু একো সজোৱা কৰা হোৱা নাই, লাহে ধীৰে কৰিম আৰু। তাৰপিছত মোৰ ৰুম পাৰ হৈয়ে হ'ল আইতাৰ ৰুম এইটো। আইতাৰ ৰুমত এটা আলমাৰী, বিচনা দুখন, এফালে এইটো এটা বাথৰুম এটেচ আছে আৰু এফালে উইণ্ডোখন। এতিয়া বলক আমাৰ বেলকনি এৰিয়া। এইটো হৈছে আমাৰ বেলকনিটো য'ত
এটা ৱাশ্বিং মেচিন ৰখা হৈছে কাৰণ বাথৰুমত জেগা নাছিলে। এইটো হৈছে নাইট ভিউ। বলকচোন আগফালটো চাওঁগে ৰাতি হ'লে কেনেকুৱা দেখি। এইটো আগফালৰ বাৰাণ্ডাটো আৰু এই গোটেই ঘৰটো ডিজাইন পাপাই নিজে কৰিছে দেই। আজিলৈ সিমানেই। থেংক ইউ ফৰ ৱাচিং।